আজি ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালত মাননীয় মহামান্য মুকুল চেতিয়া আদালতে একিউজ চুন্তি বৈশ্যক 14 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁক 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি এই ৰায়যোগে ঘোষণা কৰিছে। লগতে ভিকটিম যিগৰাকী আছিলে ভিকটিমক লগত 2 লাখ টকা এটা কম্পেনচেশ্যন আগবঢ়াইছে আৰু এই কম্পেনচেশ্যনটো তেওঁ আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আমিনগাঁও স্থিত এই অফিচৰ পৰা তেওঁ ল'বলৈ সক্ষম হ'ব। ইতিমধ্যে এই গোচৰটো ৰঙিয়া অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আৰু পক্সো আদালত স্পেচিয়েল পক্সো 5/18 আণ্ডাৰ ছেকশ্যন 4 of the POCSO Act and Rongya PS case number 7618 এই গোচৰ যোগে ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন অৱস্থাত আছিলে আৰু আজি মাননীয় আদালতে সমূহ সাক্ষীবাদীৰ সাক্ষ্য গ্ৰহণ কৰি আজি চূড়ান্ত ৰায়দানৰ আজি ঘোষণাৰ তাৰিখ আছিলে আৰু আজি এই উক্ত তাৰিখতে এই চুন্তি বৈশ্যক 14 বছৰৰ সশ্ৰম কাৰাদণ্ড দিছে। 2018 চনৰ অৰ্থাৎ 25/2/2018 চনৰ ঘটনা দিনৰ 2:30 বজাৰ ঘটনা আছিলে। ঘৰত কোনো নোহোৱাৰ সুযোগ গ্ৰহণ কৰি এই একিউজ চুন্তি বৈশ্যই যিগৰাকী ভিকটিম আছিলে ভিকটিমক ধৰ্ষণ কৰিছিল আৰু এই ধৰ্ষণ কৰাৰ সূত্ৰে তেওঁৰ ওপৰত এই গোচৰটো ৰুজু হৈছিলে 76/18 আণ্ডাৰ ছেকশ্যন 4 of the POCSO Act। যদিও 4 of the POCSO Actত এই গোচৰটো ৰুজু হৈছিলে মহামান্য আদালতে আজি এই গোচৰটো ৰায়দান আণ্ডাৰ ছেকশ্যন 6 of the POCSO Act এই ধাৰাযোগে তেওঁৰ ওপৰত আজি এই 14 বছৰৰ সশ্ৰম কাৰাদণ্ডটো আজি ৰায়যোগে ঘোষণা কৰিছে। এই গোচৰটো ৰেজিষ্টাৰ হৈছিলে 2018 চনতে ৰঙিয়া থানাত 76/18 এই গোচৰ যোগে ৰেজিষ্টাৰ হৈছিলে। মানুহজন আছিলে আমাৰ ৰঙিয়া থানাৰ অন্তৰ্গত সুন্দিয়া গাঁৱৰ আৰু ভিকটিম গৰাকীও এই সুন্দিয়া গাঁৱৰে আছিলে। গতিকে একেই গাঁৱৰ সূত্ৰে তেওঁ এই ভিকটিম ছোৱালীজনীক ঘৰতে অকলে পাই এই ধৰ্ষণ কৰিছিল।